স্বাতী ইমান দেৰি অহা নাই কিয়? কোনোবা বান্ধৱীৰ লগত গৈছে। ক'ত গৈছেনো? ফোন এটা কৰোঁ নেকি? থাক, নকৰোঁ। সময় হ'লে এনেও আহিব। দাদা ক। আছোঁ ভালে আছোঁ। তহঁতৰ কচোন। মা ঠিকে আছে? ঘৰত যাবতো লাগিছিলেই, কিন্তু সময়ে নিমিলে নহয়। আজিকালি তাইও চাকৰিত ব্যস্ত। নাই এতিয়ালৈকে আহিয়ে পোৱা নাই। কিনো ক দাদা, কাম কৰিলেতো কষ্ট হ'বই। নহ'লে ঘৰত হাত সাবটি বহি থাকিলে সংসাৰ চলিব জানো? মাক কবি, এইবাৰ ঘৰত গ'লে মাক লৈ আহিম, কেইদিনমান থাকি যাব পাৰিব। ঠিক আছে দে। স্বাতীটো অহাই নাছিল, তাই হ'ব চাগে। ক'ত আছিলা? বেডৰুমত? নহয়, ইয়াতে আছিলোঁ। তোমাৰ কাৰণে ৰখি চোফাতে বহি মোবাইলটো চাই আছিলোঁ। কেতিয়া টোপনি আহি গ'ল গমেই নাপালোঁ। আইঅ' মাইনাটো টোপনি আহিছে। ৰ'বা, মই এতিয়াই ভাত বনাম, খাই মেলি শুই যাবা, হ'ব? স্বাতী বাৰু ইমান দেৰিলৈকে ক'ত আছিল? ইমান দেৰিলৈকে বান্ধৱীৰ লগতে বাহিৰত আছিল নে? এনেকুৱা ক্ল'জ ফ্ৰেণ্ডৰ কথা মই শুনা নাই দেখোন কেতিয়াও। মা, তোমাৰ টোপনি আহিছে? বাছ আহিলে নেকি? নাই আহা বাছ। তোমাৰ টোপনি আহিছিল? নহয় মা, এনে ৰৈ থাকি টোপনি আহি গৈছে। ৰাতি দেৰিলৈকে কাম কৰিলে টোপনি আহিবই। ডাঙৰ কথা কৈছা। মা, তুমি আজি মোক স্কুলত থৈ ঘৰ যাবা, অফিচ যাব নালাগে। কিয় মা? কালি ইমান দেৰিলৈকে অফিচত আছা, আজি ৰেষ্ট কৰিবা। প্ৰথমতে তোমাক স্কুলত থৈ লওঁ, তাৰ পিছতে দেখা যাব। চাওঁতে তুমি কিমান ডাঙৰ হৈ গ'লা। কালি ৰাতি বহুত দেৰিলৈকে তুমি শুৱা নাছিলা নেকি? তুমি কেনেকৈ জানিলা? ইমান তুমি বাগৰ সলাইছা। গম পাইছিলে যদি মূৰত হাত ফুৰাই গান এটা গাই কিয় শুৱাই নিদিলা? টোপনি কিয় অহা নাছিল? এনেই কিছুমান চিন্তা মনলৈ আহি আছিলে। কিহৰ চিন্তা? এনেই কিছুমান লাগবান নোহোৱা চিন্তা। এটা কথা কোৱাচোন, সন্ধিয়া তুমি কাৰ লগত ঘূৰি ফুৰিছিলা? তোমাক দেখোন কৈছিলোৱে, মোৰ ফ্ৰেণ্ড এজনীৰ লগত ওলাই গৈছিলোঁ। কোন ফ্ৰেণ্ড? আছিল কোনোবা XYZ। তোমাৰতো এনেকুৱা ক্ল'জ ফ্ৰেণ্ড থকা বুলি মোক আজিলৈকে কেতিয়াও কোৱা নাই। ধৰি লোৱা নতুনকৈ হৈছে, তাইয়ে লগ পাই কফি খাবলৈ লগ ধৰিলে, মই গুচি গ'লোঁ। কফি খাবলৈ চাগে বহুত দূৰলৈ গ'লা, সেইকাৰণে ঘৰ আহি পাওঁতে ইমান দেৰি হৈছে। তোমাৰ ইমান নতুন ফ্ৰেণ্ড হৈছে, কিন্তু মই গমেই নাপাওঁ। আচৰিত নহয়নে? এনেকুৱা তোমাক ক'বলগীয়া ফ্ৰেণ্ডশ্বিপ নহয়। তাকেইতো কৈছোঁ মই, ক'বলগীয়া নহয়, নাইবা তুমি মোক ক'ব নোৱাৰা, সেইটোৱেতো। তাৰমানে তুমি মোক কিবা সন্দেহ কৰা নাইতো প্ৰয়াগ? কোৱা প্ৰয়াগ, তুমি মোক সন্দেহ কৰিছা? উত্তৰ দিয়া। তুমি মোক উত্তৰ দিব লাগিব প্ৰয়াগ। প্ৰয়াগ, তুমি মোক কি কৈ আহিলা? তোমাতকৈ অলপমান সময় দেৰি হোৱাৰ কাৰণে তুমি মোক সন্দেহ কৰিছা।
তুমি সন্দেহ কৰিবলগীয়া কিবা কাম কৰিছা জানো? মই নাই কৰা, কিন্তু তুমি মোক সন্দেহ কৰিছা। মই সন্দেহ কৰা নাছিলোঁ, কেৱল কথাটো জানিবহে বিচাৰিছিলোঁ। কিন্তু তুমিহে চোৰৰ মন পুলিচ পুলিচ লাগিয়ে থাকেতো। কি? মই চোৰ? লুকাই চুৰ কৰি কিবা কাম কৰিছোঁ? কোৱা, কি লুকুৱাইছোঁ তোমাৰ পৰা? নাই লুকোৱা। মই কিবা লুকোৱা বুলি কৈছোঁ নেকি তোমাক? তুমিহে কথাটো বঢ়াই আছা। তুমি মোক সন্দেহ কৰিছা, মই চুৰ কৰা বুলি কৈছা। নাই কৰা অ'। মই কেৱল জানিব বিচাৰিছিলোঁ যে কোনো বন্ধু বান্ধৱী নোহোৱা মানুহজনীৰ হঠাৎ কোন বান্ধৱী ওলাল। মোৰ কি বন্ধু থাকিব নোৱাৰে? মই কাৰো লগত বন্ধুত্ব কৰিব নোৱাৰো নেকি? নোৱাৰা বুলি মই নাই কোৱা। আজিৰ পৰা যাৰ লগত যি মন যায় কৰি থাকা, যাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব মন যায় কৰি থাকা, মই একো নুসুধোঁ। হ'লনে? শুনা প্ৰয়াগ, আৰু এটা কথাও মই এই বিষয়ে কথা নাপাতোঁ। কথাবিলাক ক্লিয়াৰ হ'ব লাগিব। শুনা মোৰ কথা। আৰু এটা কথাও মই নাপাতোঁ বুলি কৈছোঁ নহয়। এই চেপ্টাৰটো ইয়াতে বন্ধ কৰা, বাছ। মই মহুৱাৰ লগত আছিলোঁ। তাইৰ লগত কফি খাবলৈ গৈ কথা পাতি থাকোঁতে দেৰি হ'ল। বছ, ইমানেই। অঁ দিজেন্তা, কোৱা, ফোন কৰিছিলা? নাই নাই, অফিচ যোৱা নাই, কোৱাচোন। ডাক্তৰে তোমাক যেনেকৈ কৈছে তেনেকৈ কৰা দিজেন্তা। এটা কাম কৰোঁ, মই তোমাক অফিচ গৈ কল কৰোঁ। মানে এতিয়া মোৰ অলপ দেৰি হৈ আছে। অঁ, মই নিজেই কৰিম দিয়া। ঠিক আছে। আহিলা? আহিলোঁ। আজি মোক ৰাতিপুৱাই বছে বাই দিছে। কি মেটাৰ? নক'বা আৰু। ৰাতিপুৱা 8 বজাতে মেডামৰ ফোন। ফটাফট আহি ষ্টেটমেণ্ট বনাব লাগে। 9 বজাৰ ভিতৰত বোলে বছক ছাবমিট কৰিব লাগে। এতিয়া পিছে হ'লনে নাই? যেনে তেনে কিবা কৰি মেডামৰ টেবুলত দি আহিছোঁ আৰু। এতিয়া গৈ গা পা ধুই আহোঁ। ইমান আৰ্জেণ্টলি কিয় লগা হ'ল বা? নেজানো আৰু। ওপৰলা অফিচাৰনী ফোন। আমিতো দৌৰি আহিবই লাগিব। কিবা যদি আৰ্জেণ্ট আছিলে আগতে ক'ব লাগিছিল। আগতে কৰি পেলালোঁ হয়। হ'ব দিয়া, এদিন কষ্ট কৰিলে একো নহয়। মোৰ ক্ষেত্ৰত এনেকুৱা দেখোন হৈয়ে থাকে। সৌৰা, তোমাৰ কথা বেলেগ। তোমাৰ চেলাৰী আমাতকৈ দুগুণ। মই আহোগৈ ৰ'বা, বছ আহি পৰাৰ আগতে হাজিৰ হ'ব লাগিব। দিয়া। আৰে, গুড মৰ্ণিং প্ৰশান্ত, আহিলা? অঁ, তোমাৰ আজি দেৰি হোৱা নাইনে? মানে আন দিনাতকৈ অলপ দেৰি হৈছে নেকি? অঁ, আজি ঘৰৰ পৰা ওলাওঁতে অলপ দেৰি হ'ল। আচ্ছা। বাকী শুনাচোন, অঁ। কালি মহুৱাক লগ পাইছিলোঁ নহয়। অঁ, তুমি আকৌ মহুৱা ক'ত লগ পালা? আজিকালি মহুৱাৰ লগত মোৰ লগ হৈয়ে থাকে। অ' হয় নেকি? তোমালোকৰ তেতিয়াহ'লে বেছ সম্পৰ্ক হৈছে যেন পাইছোঁ। ঠিক আছে, যোৱা। অঁ, দিজেন্তা, কোৱাচোন কথাবোৰ এতিয়া কেনেদৰে আগবাঢ়িছে? অঁ, আচ্ছা। অঁ, ঠিকেইতো আছে। চিকিৎসা কৰিলেহে বেমাৰ ভাল হ'ব। তাতে অলপ কম খৰচত লজ পায়, নিজেই বনাই খাব পাৰি। তেনেকুৱা এটা লৈ ল'লে খৰচবোৰো অলপ কমিব। দিজেন্তা, অলপ পাছত কল কৰি আছোঁ দেই। ট্ৰিটমেণ্টত থকা দাদাজনক কল কৰিছিলোঁ, ছাৰ। কিবা ক'ব নেকি, ছাৰ? তুমি বোলে অফিচৰ বাহিৰত কিছুমান আপত্তিজনক মানুহক লগ কৰা।
চোৱা বিফৰ অফিচ বা আফটাৰ অফিচ তুমি কাক লগ কৰিছা কলৈ গৈছা তাত আমাৰ ক'বলগীয়া একো নাথাকে কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিবিলাক আমাৰ অফিচৰ কাৰণে অপকাৰী সেইবিলাক মানুহক লগ কৰাটো উচিত আপুনি কাৰ কথা ক'ব খুজিছে ছাৰ চোৱা ভাস্বতী এইটো অফিচৰ পৰা তুমি উপাৰ্জন কৰা ইন আদাৰ ৱৰ্ডছ আমি চবেই এক কণৰ নিমখ খাওঁ গতিকে এই কোম্পানীৰ বাবে অপকাৰী মানুহবিলাকক লগ কৰাটো নিশ্চয় ভাল নহয় মই ভাবোঁ আমাৰ অফিচৰ বাবে অপকাৰী মানুহক কাক লগ কৰিলোঁ মহুৱা ৰয় তুমি বোলে তাইক সঘনাই লগ কৰা আপোনাক এইটো খবৰ কোনে দিলে এই বাদ দিয়া নাইহে মোক কোনে খবৰ দিলে মোৰ কাণততো খবৰটো পৰিছে কিন্তু মহুৱাই আমাৰ কোম্পানীৰ অপকাৰ হোৱাৰ কথা কেতিয়াও চিন্তা নকৰে ভেৰি ইন'চেণ্ট হে মহুৱাই তেনেকুৱা এটা ইম্প্ৰেশ্যন তোমাক দি ৰাখিছে কিন্তু তোমাৰ লগত লাহে লাহে ৰিলেশ্যনশ্বিপটো গঢ়ি তোমাক মিছগাইড কৰিব নোৱাৰে ছাৰ মোক কোনেও মিছগাইড কৰিব নোৱাৰে কাৰণ মই সদায় নিজৰ গাইডত চলোঁ ডেটছ লাইক দ্য গুড ভাস্বতী চেলি হাউ উইন আৰু মই বিচাৰোঁ তুমি যাতে মহুৱাৰ কোনো কথাতে ছাপোৰ্ট নকৰা অফিচিয়েলি কোৱা নাই পাৰ্চনেলি কৈছোঁ বাহ আজি আমাৰ মায়া একেবাৰে মইনা চৰাইজনী হৈ আছে হা এই তোমাক কিন্তু বিৰাট মৰম লাগিছে দেই একদম পাবা দেই তোমাৰ কাৰণে মানে ভাল কাপোৰ এযোৰ পিন্ধিব নোৱাৰে এই ৰ'বাচোন ৰ'বা তুমি যে ইমান ধুনীয়াকৈ সাজি কাচি আহিছা তাৰ মানেটো কি কোৱাচোন নিশ্চয় এটা কমপ্লিমেণ্ট লাগে হয়নে নহয় কোৱাচোন কমপ্লিমেণ্টবিলাক অকণমান ষ্টেণ্ডাৰ্ড হ'ব লাগে হয়নে নাই চিন্ময়দা প্ৰসেন যোৱা নাই হা অঁ গৈছোঁ ৰ'বা এইজনী মৰমো লাগে এই চিন্ময় ৰ'বাচোন ৰ'বা এই তোমাৰ মায়াৰ প্ৰতি অকণো দৰদ নাই যে কিয় ভাই মোৰ ভাল নালাগে কি ভাল নালাগে মায়াক আৰে তাই আমাৰ কলিগ হয় আমি ক্লাইণ্ট নহয় যে তাই ভাল কাপোৰ পিন্ধি আহি আমাক দেখাবহি তোমাৰ ভাল লাগে তুমি হাঁহি মাতি কথা পাতিবা ধেমালি কৰিবা মোক নক'বা মই কিছুমান বস্তু ভাল নাপাওঁ অঁ মহুৱা কোৱা কি খবৰ তোমাৰ ভাল ভাল তোমাক এবাৰ লগ পাব লাগিছিল লগ কৰিবা আচলতে কথাটো কি জানা মহুৱা মই আজিকালি কাক লগ কৰোঁ সকলোবোৰ জাষ্টিফিকেশ্যন দিব লাগে অফিচত ষ্ট্ৰেঞ্জ কোনে কৈফত লৈছে তোমাৰ মোৰ জানো বছবিলাক নাই মই অফিচৰ পাছত ক'ত যাওঁ কাক লগ কৰোঁ সকলোবোৰ খবৰ ৰাখে আৰে মোৰ